চলিব কি এনেকে বাৰু সেইটো হ'ব তই যদি 2 মিনিটে দেৰিলৈকে বহি থাকিব নোৱাৰ তেতিয়া তই নেযাবি আকৌ যদি পাওঁ সময় হ'ল এতিয়া 10:16 সেই ৰাতিপুৱাতে আপোনালোকক অকণমান মই ভিডিঅ' প্ৰস্তুত কৰি দেখাইছিলোঁ তেতিয়া আছিলোঁগৈ মই বজাৰত কালি সেই টেঙা ছিঙিছিলোঁ টেঙা 7 পোণ আৰু তামোল 17.5 কেজি নিছিলোঁ বজাৰলৈ আৰু সেই 17.5 কেজি তামোল গছৰ পৰা পাৰি নিয়া নাই তামোল গছ ভাগি গৈছিলে আচলতে আৰু বজাৰলৈ নিলোঁ ভালেই হ'ল মই পইচা কেইটামানো পালোঁ বাগানত আছোঁহি আৰু সেইখিনি সময়ত মানে গোটেই বৰষুণ আৰু বজাৰত বৰষুণ আৰু বজাৰত চাহ অকণমান খাই এই ঘৰলৈ আহিলোঁ ঘৰ ৰাতিপুৱা সেই ভাত পানী খাই এতিয়া আকৌ সময় যথেষ্ট হ'লগৈ 10:30 নে কিমান হ'লগৈ পাত ছিঙিবলৈ 2টা আহিলে এতিয়ালৈকে এতিয়া আহিছে লাহে দিহা তাৰপিছত আৰু দুটামান আহে নাহে তো নাজানো আৰু কোন কেনেকৈ আহে এইখিনিতে এইবোৰ পাত ছিঙিব পাত ধুনীয়া লেখত পাত হৈ আছে বাকী মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক ইণ্টাৰেষ্টেড হ'লে চাব মোৰ ভিডিঅ' নহ'লে নাচাব কাৰণ কেলৈ মোৰ ভিডিঅ'ত আপোনালোকে একো শিকিবলৈ নাপায় মানে মোৰ এটা চখ মই ইউটিউবত ভিডিঅ' আপলোড কৰিম ভিডিঅ' বনাম এইটোৱে মোৰ চখ যে মই ইউটিউবৰ পৰা কিবা এটা পাম কোনোবাই মোৰ পৰা কিবা এটা শিকিব এইখিনি মোৰ একো মতলব নাই আৰু আপুনি যদি ভাবে যে ইমান বয়সস্থ হ'ল ইমান ফকতীয়া ভিডিঅ' বনায়নে আমুক তামুক বনায়নে বনালে ভালকৈ বনাব লাগে নবনালে নাই সেইটো মোৰ কথা মই আপোনাক এইটোৱে কওঁ আপোনাৰ ইণ্টাৰেষ্টেড হ'লে আপুনি চাব নহ'লে নাচাব মোক বেয়া কমেণ্ট কৰিবলৈ আপোনাৰ অধিকাৰ আছে কাৰণ মই যদি বেয়াকৈ কিবা এটা কৈ পাওঁ ক'ব যদি কিবা শুধৰাব লাগে সেইটোও ক'ব হয় নাই এইটোৱে ক'লোঁ আৰু বাকী মানে মই এতিয়া এই ড্ৰেছটো সলাই লৈছোঁ এতিয়া বাগানত সেই কলপুলি অলপ বেছিকৈ ওলাই আছে এইখিনি উঘালি নিদিয়া বাকী পাচিঙা মানুহ ঠেলা চেলা লৈছে ধুনীয়াকৈ দেখিছেনে মই চোলা তোলা একদম ইয়াতে খুলি লৈছোঁ চোলা পিনে ইয়াতে খুলি লৈছোঁ আৰু সময় হ'লগৈ ইমানটো এইটো চাইডে পাত ছিঙি আছে মোৰ কামত লাগি যাব চলিব কি এনেকে বাৰু সেইটো হ'ব তই যদি 2 মিনিটে দেৰিলৈকে বহি থাকিব নোৱাৰ তেতিয়া তই নেযাবি আকৌ যদি পাওঁ দে আকৌ নিজে পাৰিলে দে তই চুটি কাট জানো যদি দে এখা কৈও তই সামৰি থৈ দিলেও আমাৰ কোনো হেৰি কৰিবলৈ নাই হয় নাই বাৰু সেইটো হ'ব এইবোৰ আজিৰ দিনত ধৰি লাভ নাই দেই নাই হাতখন নোৱাৰিও মই নখলোঁ আপুনি নিগনিতে তেনেকৈ 700 দিম 800 দিম এনেকৈ কৈছিলে নহ'ব সেইটো মইহে ক'ম তেতিয়া মই দোকানলৈ যাম 1000 টকা বস্তু কৰিম আপোনাৰ 800 টকা দি থৈ 200 টকা নিদিওঁ ডাইৰেক্ট ক'লোঁ এইটো মোৰ বস্তু এতিয়া মইহে জানিম কম আপুনি ক'লে নহ'ব নহয় এতিয়া নকটাৰ আগতে দাম কৰিব লাগিছিলে মই ক'লোহেঁতেন নহয় কল দিয়া বিচাৰি ফুৰিছোঁ মানুহগেলা বিচাৰি পোৱা নাই কল নিব লাগিছে নামঘৰ কাৰণে 4 টকা কল এতিয়া ছিজনৰ কাৰণে মই দামটো লেখতে কৈছোঁ মই কোৱাই নাই বজাৰটো আমি বেছিয়ে পাওঁ এইকেইটকা মই বজাৰলৈ নিয়াহেঁতেন কিমান পালোহেঁতেন 1400 1300 পালোহেঁতেন 750 টকা ল'লেন বা 40 টকা অহা যোৱা খৰচ এইফালে এইখিনি কল